DLED এন্ট্ৰেন্স 2025 কাৰণে সিৰিজ এটা চলাইছো আপোনালোকে যদি ভাল লাগে তেনেহলে আমাৰ প্লেলিষ্টত যাই গোটেইখিনি ভিডিও চাব পাৰে আৰু আগৰ প্ৰিভিয়াস ইয়াৰত কি কোৱেশ্চন আহিছিল এইখিনি চাব পাৰে আমাৰ প্লেলিষ্টৰ লিংক তাত দিয়া থাকিব প্ৰিভিয়াস ইয়াৰৰ যিখিনি MCQ আছিল অৰ্থাৎ যিখিনি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আছিল গোটেইখিনি সলভ কৰোৱা হৈছে তে আজি প্ৰথমটো যেটো পাৰ্ট এটো আপলোড কৰিছো আপোনালোকে নিশ্চয় চাইছে সোৱা নাই যদি তেনেহলে প্লেলিষ্টত যাই চাব পাৰে এতিয়া কোৱেশ্চন নম্বৰ 21 ত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনটো সন্মিলন উদ্বোধন কৰিছিল আৰু ইয়াৰে শুদ্ধটো হ'ব অপচন বি এডভান্টেজ আসাম 2.0 নেক্সট আছে আপোনাৰ ভাৰতৰ কোনটো প্ৰকল্পৰ অধীনত অসমৰ মহিলা মেখেলা সূতাৰ সপোন পূৰণ হৈছিল আৰু ইয়াৰে শুদ্ধটো হ'ব প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা যেটো আছিল এইটো অৰ্থাৎ অপচন নম্বৰ এ নেক্সট কোৱেশ্চন নম্বৰ 23 ভাৰতৰ কোনটো খেলত পেৰালিম্পিকত 2024 চনত অসমৰ খেলুৱৈয়ে পদক জয়লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন বি বেডমিণ্টন নেক্সট কোৱেশ্চন নম্বৰ 24 ভাৰতৰ কোনটো ৰাজ্যত শেহতীয়াকৈ ডিয়াৰনেছ এলাউন্সেছ 2% বৃদ্ধি কৰা হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ অসম নেক্সট কোৱেশ্চন নম্বৰ 25 ভাৰতৰ কোনটো চহৰত G20 শীৰ্ষ সন্মিলন 2024 অনুষ্ঠিত হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে বহুত ইম্পৰ্টেন্ট কিন্তু এই কোৱেশ্চনটো এটো শুদ্ধটো হৈছে অপচন এ নতুন দিল্লী নেক্সট কোৱেশ্চন নম্বৰ 26 বিশ্বৰ কোনটো দেশে 2024 চনৰ অলিম্পিকত মেডেল তালিকাত শীৰ্ষ স্থান দখল কৰিছিল এটো বহুত ইম্পৰ্টেন্ট আপোনালোকে জানে যিকোনো এক্সামৰ কাৰণে লাষ্ট 6 ইয়াৰৰ কাৰেন্ট এফেয়াৰ্স কিন্তু পঢ়িলে হৈ যাব আৰু এই গোটেইখিনি কাৰেন্ট এফেয়াৰ্স পৰ্চনৰ পৰা উঠোৱা হৈছে আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ আমেৰিকা নেক্সট কোৱেশ্চন নম্বৰ 27 2024 চনত কোনটো দেশে চন্দ্ৰ দক্ষিণ মেৰুত প্ৰথম অৱতৰণ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ ভাৰত নেক্সট কোৱেশ্চন নম্বৰ 28 বিশ্বৰ কোনটো সংস্থাই 2024 চনত জলবায়ু পৰিৱৰ্তনৰ ওপৰত এখন প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন বি IPCC নেক্সট কোৱেশ্চন নম্বৰ 29 2025 চনত কোনটো দেশে COP30 জলবায়ু সন্মিলন আয়োজন কৰিব আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ ব্ৰাজিল নেক্সট কোৱেশ্চন নম্বৰ 30 বিশ্বৰ কোনটো কোম্পানীয়ে 2024 চনৰ সৰ্বাধিক বজাৰ মূল্য লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন বি মাইক্ৰসফট নেক্সট কোৱেশ্চন নম্বৰ 24 2024 চনত কোনটো দেশে প্ৰথমবাৰৰ বাবে মহাকাশত মানৱ পঠিয়াইছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ তুৰ্কী কোৱেশ্চন নম্বৰ 32 বিশ্বৰ কোনটো নেতাই 2024 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ নৰেন্দ্ৰ মোদী কোৱেশ্চন নম্বৰ 33 2024 চনত কোনটো চলচ্চিত্ৰই অস্কাৰৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ অপেনহাইমাৰ নেক্সট কোৱেশ্চন নম্বৰ 34 বিশ্বৰ কোনটো দেশত 2024 চনত ভয়ংকৰ ভূমিকম্প হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ জাপান নেক্সট কোৱেশ্চন নম্বৰ 35 2024 চনত কোনটো ৰোগৰ প্ৰাদুৰ্ভাৱ বিশ্বৰ কেইবাটাও দেশত দেখা দিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ মাংকিপক্স নেক্সট কোৱেশ্চন নম্বৰ 36 বিশ্বৰ কোনটো সংস্থাই 2024 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ নিয়ন হাইড্ৰোজেন বম্ব সাৰ্ভাইভাৰ্ছ গ্ৰুপ নেক্সট কোৱেশ্চন নম্বৰ 37 2024 চনত কোনটো দেশে প্ৰথমবাৰৰ বাবে AI ভিত্তিক অস্ত্ৰ পৰীক্ষা কৰিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ আমেৰিকা নেক্সট কোৱেশ্চন নম্বৰ 38 বিশ্বৰ কোনটো নদীৰ স্তৰৰ পানীৰ স্তৰ 2024 চনত সৰ্বনিম্ন হৈছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন এ আমাজন নেক্সট কোৱেশ্চন নম্বৰ 39 2024 চনত কোনটো প্ৰযুক্তিয়ে চিকিৎসা ক্ষেত্ৰত বিপ্লৱ আনিছিল আৰু ইয়াৰে শুদ্ধটো হৈছে অপচন সি জিন এডিটিং নেক্সট আৰু আজিৰ সেশনৰ লাষ্ট কোৱেশ্চন বিশ্বৰ কোনটো দেশে 2024 চনত প্ৰথমবাৰৰ বাবে সৌৰ শক্তিৰ পৰা 50% বিদ্যুৎ উৎপাদন কৰিছিল আৰু ইয়াৰ শুদ্ধটো হৈছে অপচন এ জাৰ্মানী
সো এইখিনি আছিল আৰু এনেকৈ আমি গোটেইখিনি সিলেবাস স্পেশালি আপোনাৰ জিকে যেটো পাৰ্ট কাৰেণ্ট এফেয়াৰ্স আৰু সোশ্যাল ষ্টাডিজৰ যিমানখিনি কোৱেশ্চন আছে লগতে ৰিজনিং আৰু ইংলিশ এইকেইটা একদম 100% কমপ্লিট কৰাই দিম আৰু টাৰ্গেট লৈছো 100% সিলেবাস গোটেইখিনি যাতে কমপ্লিট কৰাব। এইকাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব। যদি ভাল লাগিছে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।